নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এছআৰৰ পাছত প্ৰকাশ পালে অসমৰ চূড়ান্ত ভোটাৰ তালিকা। 2026ৰ চূড়ান্ত ভোটাৰ তালিকা অনুসৰি এইবাৰ অসমত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,49,58,139 গৰাকী আৰু ইয়াৰে পুৰুষ ভোটাৰ 1,24,82,213 গৰাকী, মহিলা ভোটাৰ 1,24,75,538 গৰাকী আৰু ৰাজ্যত তৃতীয় লিংগৰ ভোটাৰ আছে 343 গৰাকী। আৰু এছআৰ প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল 2,43,485 গৰাকী ভোটাৰ। এই তথ্য সদৰি কৰিছে ভাৰতীয় নিৰ্বাচনী আয়োগে। পৰৱৰ্তী খবৰ, কেব চালক বুলবুল হুছেইনৰ বাবে সলনি হ'ল জুবিন ক্ষেত্ৰৰ ৰূপ। কলকাতাৰ পৰা অহা পৰ্যটকৰ সন্মুখত লাজ পাইছিল বুলবুল হুছেইনে আৰু এই সন্দৰ্ভত সামাজিক মাধ্যমত ভাইৰেল হৈছিল বুলবুলৰ ভিডিঅ'। তাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এতিয়া সলনি হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ। বুলবুল হুছেইনৰ বাবে সলনি হ'ল জুবিন ক্ষেত্ৰৰ ৰূপ। জুবিন ক্ষেত্ৰৰ কদৰ্যময় পৰিৱেশক লৈ ক্ষোভ উজাৰিছিল কেব চালক বুলবুলে। কলকাতাৰ পৰা অহা পৰ্যটকৰ সন্মুখত লাজ পাইছিল বুলবুল হুছেইনে আৰু তাৰ পিছতে সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল ভিডিঅ'। ছ'চিয়েল মিডিয়াত বিয়পি পৰিছিল বুলবুলৰ সেই ভিডিঅ'টি আৰু জুবিন গাৰ্গৰ পৰিয়ালেও শ্বেয়াৰ কৰিছিল সেই ভিডিঅ'টো। বুলবুল হুছেইনে উত্থাপন কৰা বিষয়ক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত প্ৰশাসনক দিছিল কঠোৰ নিৰ্দেশ আৰু জুবিন ক্ষেত্ৰৰ সন্মুখত থকা দোকান পোহাৰ আঁতৰোৱাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। জুবিন ক্ষেত্ৰক চাফ চিকুণ কৰিবলৈ দিয়া হৈছিল নিৰ্দেশ আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আজি সলনি হ'ল জুবিন ক্ষেত্ৰৰ ৰূপ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল। কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। মুখ্যমন্ত্ৰী আৰু বিজেপিৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাৰ অভিযোগ কংগ্ৰেছৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল। কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। শিৱামণি বৰা, দিগন্ত বৰ্মন আৰু বেদব্ৰত বৰাৰ এজাহাৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী আৰু বিজেপিৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাৰ অভিযোগ কংগ্ৰেছৰ আৰু মুখ্যমন্ত্ৰীৰ এটা ভিডিঅ' প্ৰচাৰ কৰিছিল অসম বিজেপিৰ পেজত। এআইত প্ৰস্তুত কৰা এই ভিডিঅ'টোত সংখ্যালঘু লোকক টাৰ্গেট কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কংগ্ৰেছৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ ভাৰত বন্ধ ঘোষণা। অহা 12 ফেব্ৰুৱাৰীত ভাৰত বন্ধ ঘোষণা কৰিছে দেশৰ 10টাকৈ শ্ৰমিক সংগঠনে। এই বন্ধৰ সময়ছোৱাত কি খোলা থাকিব আৰু কি বন্ধ থাকিব চাওঁ আহক। অহা 12 ফেব্ৰুৱাৰীত ভাৰত বন্ধ ঘোষণা। এই দিনটোত বন্ধ ৰাখিব লাগিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ উপৰিও আন কাম কাজ তথা অফিচ কাছাৰী। যান বাহন চলাচল বন্ধ ৰখাৰ আহ্বান জনাইছে কিয়নো উক্ত দিনটোত দেশৰ 10টাকৈ ট্ৰেড সংগঠনে ধৰ্মঘট কৰাৰ হুংকাৰ প্ৰদান কৰিছে। দেশজুৰি হ'ব লগা এই ধৰ্মঘটত অংশ ল'ব কোটিৰো অধিক শ্ৰমিকে আৰু ইতিমধ্যে এক বিবৃতিযোগে এই কথা ৰাজহুৱা কৰিছে শ্ৰমিক সংগঠনকেইটাই। কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী কৃষক বিৰোধী স্থিতি গ্ৰহণ কৰাত জাঙুৰ খাই উঠিছে দেশৰ 10টাকৈ ট্ৰেড ইউনিয়ন। সেয়েহে সন্মিলিতভাৱে এই সংগঠনৰ নেতৃত্বই 12 ফেব্ৰুৱাৰীৰ দিনটো ভাৰত বন্ধ ঘোষণা কৰি বিবৃতি ৰাজহুৱা কৰিছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবী এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত দেশৰ সুপ্ৰিম কোৰ্ট আৰু ৰাষ্ট্ৰপতিৰ কাষ চাপিব বদৰুদ্দিন আজমল। উল্লেখযোগ্য যে টুইটাৰত অসম বিজেপিয়ে আপলোড কৰিছিল মুখ্যমন্ত্ৰীৰ হাতত অস্ত্ৰ লৈ থকা এটা বিশেষ ভিডিঅ'। কোনো ক্ষমা নাই লিখা এই ভিডিঅ'টো অসাংবিধানিক আখ্যা বদৰুদ্দিন আজমলৰ
আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জনাইছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈলৈ হঠাৎ অতিৰিক্ত নিৰাপত্তাৰক্ষী। লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈলৈ অতিৰিক্ত নিৰাপত্তাৰক্ষী প্ৰদান কৰা হৈছে। 3গৰাকী দেশৰক্ষীসহ এস্কৰ্ট গাড়ী প্ৰদান কৰা হৈছে। হঠাৎ বৃদ্ধি কৰা হৈছে গৌৰৱ গগৈৰ নিৰাপত্তা। প্ৰদেশ কংগ্ৰেছৰ সভাপতিক দিয়া হৈছে পাইলট কাৰ। লগত দিয়া হৈছে অতিৰিক্ত 3গৰাকী নিৰাপত্তাৰক্ষী। কংগ্ৰেছৰ ভিতৰৰ পৰাই মাৰপিটৰ নাটকৰ আঁচনি। গৌৰৱ গগৈৰ বাবে সহানুভূতি আদায় কৰিবলৈ এই নাটকৰ ষড়যন্ত্ৰ। এজন অভিযুক্তক গ্ৰেপ্তাৰৰ পিছতে এই সন্দৰ্ভত তথ্য পাইছে অসম আৰক্ষীয়ে। কংগ্ৰেছৰে ইনক্লুচিভ মাইণ্ডৰ জৰিয়তে পৰিকল্পনা কৰাৰ অভিযোগ আৰু কংগ্ৰেছৰ প্লেনিং সন্দৰ্ভত গোচৰ দিয়াৰ পিছতে এজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰ পিছতে হঠাৎ গৌৰৱ গগৈৰ নিৰাপত্তাৰক্ষী বৃদ্ধি কৰা হৈছে। অতিৰিক্ত 3গৰাকী নিৰাপত্তাৰক্ষী প্ৰদান কৰা হৈছে, লগতে দিয়া হৈছে এস্কৰ্ট বাহন। এই সন্দৰ্ভত সুনীল কানগুলি আৰু এগৰাকী মহিলাই প্লেনিং কৰাৰ তথ্য লাভ কৰিছে অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, অসমৰ বনভূমি উচ্ছেদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক সংশোধন SCৰ। প্ৰথমে বনাঞ্চল চিহ্নিত আৰু সীমা নিৰ্ধাৰণ কৰিব লাগিব আৰু ইয়াৰ বাবে গঠন কৰিব লাগিব এখন উপযুক্ত সমিতি। অবৈধ দখল চিনাক্ত কৰাৰ পাছতহে উচ্ছেদ কৰিব পাৰিব চৰকাৰে। সমীক্ষা সীমা নিৰ্ধাৰণ অবিহনে বৈধ নহয় উচ্ছেদ প্ৰক্ৰিয়া। এই মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ 3গৰাকী নেতাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানহানিৰ গোচৰ। 500 কোটি টকাৰ মানহানিৰ গোচৰ তুলিলে হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং, ভূপেশ বাঘেল আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে 9 ফেব্ৰুৱাৰীৰ সংবাদমেলত ভুৱা তথ্য দিয়াৰ অভিযোগ মুখ্যমন্ত্ৰীৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে যোৱা কেইদিনমানৰ পৰা কংগ্ৰেছৰ নেতাসকলে কৈ আছে যে ক'ৰবাত বোলে মোৰ 12,000 কোটি টকাৰ বেনামী মাটি আছে। এই তালিকাখন আদালতত দিয়ক তেওঁলোকে, আৰু আদালতত দিব নোৱাৰিলে মোক 500 কোটি টকা দিয়ক। এইটোৱে মোৰ কেছ কংগ্ৰেছৰ বিৰুদ্ধে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল। কংগ্ৰেছ সহ বিৰোধী দলৰ 119গৰাকী সাংসদৰ স্বাক্ষৰ প্ৰদান এই অনাস্থা প্ৰস্তাৱত। অৱশ্য অনাস্থা প্ৰস্তাৱত স্বাক্ষৰ কৰাৰ পৰা বিৰত থাকে তৃণমূল কংগ্ৰেছৰ সাংসদসকলে। উল্লেখযোগ্য যে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি এই অনাস্থা প্ৰস্তাৱ দাখিল কৰা হৈছে। পৰৱৰ্তী খবৰ, বিজেপি নেতৃত্বৰ বিৰুদ্ধে অসম আৰক্ষীক নিজাববীয়া গোচৰ ৰুজু কৰাৰ আহ্বান অসম জাতীয় পৰিষদৰ। বিজেপিয়ে অসমত হত্যা হিংসাৰে জংঘল ৰাজ প্ৰতিষ্ঠাত ইংগিত সম্বলিত বাৰ্তা দি আছে। সেয়েহে বিজেপিৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰক নিজাববীয়া গোচৰ। এই আহ্বান অসম জাতীয় পৰিষদৰ। বিজেপি দলে সামাজিক মাধ্যমত আপলোড কৰা বিতৰ্কিত এটা ভিডিঅ' কিছু সময়ৰ ভিতৰতে ডিলিট কৰা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে। উক্ত ভিডিঅ'টোৰে বিজেপিয়ে অসমত স্পষ্টকৈ সাম্প্ৰদায়িক হিংসাৰ বাবে উচতনি দিয়া বুলি দলটোৱে অভিযোগ উত্থাপন কৰে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই সদৰি কৰে যে বিজেপি দলৰ অসম ৰাজ্যিক সমিতিৰ ফেচবুক আৰু টুইটাৰ মঞ্চত আপলোড কৰি কিছু সময়ৰ ভিতৰতে ডিলিট কৰি দিয়া উক্ত ভিডিঅ'টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বন্দুকৰ পৰা ওলোৱা গুলীয়ে নিৰ্দিষ্ট কিছু সংখ্যক লোকক হত্যাৰ উদ্দেশ্যে টাৰ্গেট কৰা দেখুৱাই তাৰ সৈতে পইণ্ট ব্লেক শ্বট বুলি লিখি দিয়া হৈছিল। ইয়াৰ দ্বাৰা বিজেপি দলে কি বুজাব বিচাৰিছে সেয়া স্পষ্ট বুলি উল্লেখ কৰে নেতাদ্বয়ে। ৰাজ্যৰ শাসনাধিষ্ঠ দলটোৰ উক্ত ভিডিঅ' প্ৰচাৰৰ উদ্দেশ্য আৰু মানসিকতাক গৰিহণা দি জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে যি সময়ত ৰাজ্যৰ নাগৰিকসকলে শান্তি আৰু সমৃদ্ধি বিচাৰি আছে তেনে সময়ত বিজেপিয়ে অসমত হত্যা হিংসাৰে জংঘল ৰাজ প্ৰতিষ্ঠাৰ ইংগিত সম্বলিত বাৰ্তা দি আছে।
লগতে অসমত হত্যা হিংসাক উচতনি দিয়াৰ অপৰাধত বিজেপি নেতৃত্বৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি নিজাববীয়া গোচৰ ৰুজু কৰিবলৈ অসম জাতীয় পৰিষদৰ নেতাদ্বয়ে অসম আৰক্ষীক আহ্বান জনায়।